জয়মতী ৰাতিপুৱা তাত চাৰিটা আছে পক্ষী তেওঁলোক ধৰ্মপক্ষী আৰু ধৰ্মপক্ষী চাইতে তোমাৰ কাৰণ এই মাত্ৰ আপুনি কৈছে মই যি চাৰিটা প্ৰশ্ন ইতিমধ্যে আপোনাক সুধিছো সেই চাৰিটা প্ৰশ্নৰ ভিতৰত বোলে 4 বেদ 14 শাস্ত্ৰ আৰু গতিকে বৃহৎ প্ৰশ্ন চাৰিটাৰ উত্তৰ সাধাৰণ পক্ষী চাৰিটাই মোক কেনেকৈ দিব তুমি ভাবিছা সাধাৰণ পক্ষী নহয় যে আপুনি কৈছে বিন্ধ্যগিৰি পৰ্বতত চাৰিটা ধৰ্মৰ পক্ষী আছে আৰু সেই ধৰ্মৰ পক্ষী চাৰিটা কোনোবা ঋষিৰ সন্তান আছিল যদি ঋষিৰ সন্তান আছিল কিয় পক্ষী হৈ বিন্ধ্যগিৰি পৰ্বতত থাকিব লগা হয় আৰু সেই পক্ষী চাৰিটাই ক'ত পালা 4 বেদ 14 শাস্ত্ৰ আৰু
বিয়া পাতবা পাৰে দুই ভাই কিন্তু ভাতৃত্ব স্নেহ কমি যোৱা নাছিল আমাৰ ঘৰৰ ছোৱালী বোৱাৰী হৈ অহাৰ পিছত ভাতৃত্ব স্নেহৰ কথা তেওঁলোকৰ এটাই ঠাণ্ডা হৈ থাকে কেনেকৈ আমি এতিয়া বেলা হৈ খাব সেইটো মাথা মাৰি আচ্ছা আজি ৰাতিপুৱা ভাত খাই জেগা পাইছা না এনে সচৰাচৰ ৰাতিপুৱা ভাত খাই আহা আচ্ছা ঘৈণীয়ে যদি কিবা কাৰণত আজি তই ভাত নান্ধু তই কি ঘৈণীয়েক মাৰি ধৰি ভাত ৰান্ধবি দৰকাৰ হ'লে ৰাতি চকৰা ভাত খাবি নহ'লে তই অলপমান ধৰি থাকিবি ঘৈণীয়া সেয়ে হৈছে কি পাইছা গতিকে সেয়ে পাইছা যে সামগ্ৰিক সকলো ইমান ভাতৃত্ব স্নেহ আছিল বিয়া পতাৰ পিছতো ভাতৃত্ব স্নেহ কিন্তু তেওঁলোকৰ ভাষা দুবাৰে কেনেকৈ এতিয়া বেলা হৈ
এইবুলি এটা চেলেঞ্জ ভাগ আহি এনেকৈ চলি থাকলা কিন্তু ৰাতে উঠে আমাৰ খাই আৰু এখন ঘৰত দুগৰাকী গৈ থাকিলে কাজিয়া নালাগিব এদিন এখন সৰুজনীয়ে কৰিলে কি
কোন মোৰ আগতে ব্যক্ত আমাৰ এই ঘৰখন ভঙাৰ নায়ক কোন কোন জানা কোন তই দাদা হঠাৎ দাদা তই কি কৰি স্পিডত দৰে জ্ঞান কৰিছিলো চকুৰ পিনে দাদা চাই মই কথা কোৱা নাছিল কিন্তু আজি মই আঙুলি দাঙি কথা এইখন ঘৰ ভঙাৰ নায়ক মই ঠিক আছে খতম যদি এইখন ঘৰ ভঙাৰ নায়ক কি হৈছে কিবাহে কাম হৈছে বৌৰি কাম কৰিছে বৌৰি আমাৰ তেওঁ কাম হৈছে আৰু বৌৰ ইমান সাহস নাই মোৰ ভাৰ্যাৰ ওপৰত অত্যাচাৰ কৰা এক নম্বৰ কথা হ'ল নিচা বৌৰি খানা নাহে পিঠি ফাটি দিছি মোৰ ভাই দাদা তই মোক চাবলে মোক সম্ভালে কথা হয় উলিয়াই দি গেলা মই দাদা কি তোৰ বেলা মাতিয়া রে বাবা কথা কেন গুরি রাইজৰ চেষ্টাত ভাল দি বাবুরা আজি পিতৃৰ সম্পত্তি যে ভাগ কি কৰিব তোৰ কিনে বেলা হৈছে মই নাথুৱা তোৰ লগত ঠিক আছে খতম তই যেতিয়া মোৰ আপি ঠিক আছে তই বেলা চেষ্টাত ভাবা কামলে লাগে নাই দেখা যাব আমার কীর্তি সম্পত্তি দেখা যাব রাইজৰ লাগে কীর্তি সম্পত্তি ভাগ করলে একটু গাঁও পালো লাগে তোর কিন্তু পিতৃৰ সম্পত্তি ভাগৰ ৰাইজৰ লাগে কাৰণ পিতৃৰ সম্পত্তি এনেকুৱা ভাগৰ লাগে পুত্ৰৰ মাজত সমান গাব লাগে আৰু কোনোবাই যদি আৰ্থিক প্ৰমাণ চলাই কৈ সেই আত্মসাৎ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ধৰি তেওঁক কেতিয়াও পিতাৰ সম্পত্তি আৰু ভাতৃৰ মাজত ভাগ হ'ব ৰাইজ মাফিয়া ৰাইজ নাই ভাবো এই রাইজৰ অৱস্থা নাই এই সম্পত্তি আমি নিজে দখল কৰিব তেতিয়াহ'লে দাদা বিচাৰি লাগে ঠিক আছে এই কীৰ্তি সম্পত্তি তই ভাগ কৰ তই ভবাই দে পিছে মই ভাবিলে নহয় কাৰণ মই এইটো কথা ভাবি যাওঁ ভাবি যদি চবে যাতে সেই ভগৱান তেতিয়াহ'লে সেই কথাটো যিহেতুকে মই জানো মই ভাবোঁ ভগৱান ভাগৱত তয়ে ভবাই দে আমাৰ পথ যিহেতু এতিয়া মানে লাভ পাতি আছে বৰ ভাল ক্ৰিয়া সেইটো আমাৰ আৰু নদীৰ যি হাত বিভাগ কৰিছে সেই হাত বিভাগ আৰু বস্তি ভাগ যি কেইটা তাকো নেটত পাৰ আছে সেই কেইটা হ'ল বাকী কেইটা লগে লগে শতম্বুৰ জ্ঞান ঘূৰি আহিল কাৰণ সুগ্ৰীৱ মুনি নিজৰ ভাৰ্যাৰ কথা শুনা নাছিল কিন্তু সত্যকা শতম্বুই নিজৰ তিৰিৰ কথা মতে নিজৰ যুধিষ্ঠিৰৰ দৰে দাদাক টান কথা কৈছিল যেতিয়া পিতৃ সম্পত্তি সমস্ত সত্যকা জ্ঞান ঘূৰি আহিল ঘূৰি আহি
করছি প্রভু প্রভু ওই যে আগে আসেনি মাইক ওটাকে আমার শুনে ভাই করে এখন ভগবান ভগবানের আরাধনা করা ঈশ্বরের ঈশ্বর জীবনের উপর এই মুক্তি দুনিয়ার ভিতরে হাঁটা ভগবানের আরাধনা করা ভিডিও